Good morning everyone. আজি 8 অক্টোবৰ অসমীয়া প্ৰতিদিনখন লৈ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত 10 সংগঠনৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনি। কাইলৈ বেলবৰণ ৰাজ্যজুৰি দুৰ্গোৎসৱৰ মহা আয়োজন। দুৰ্গোৎসৱৰ উল্লাসৰ মাজতে ঋণগ্ৰস্ত চৰকাৰৰ জনতাক পুনৰ মাধমাৰ। ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পৰিবহণ কৰ। এতিয়াৰ পৰা গাড়ীৰ GST আৰোপিত মূল্যৰ ওপৰত দিব লাগিব অতিৰিক্ত পৰিবহণ কৰ। 3 লাখ টকা পৰ্যন্ত চাৰিচকীয়া বাহনত গ্ৰাহকে পঞ্জীয়নৰ বাবদ দিব লাগিব 4% কৰ। 3 পৰা 5 লাখ মূল্যৰ চাৰিচকীয়া বাহনত দিব লাগিব 6% কৰ। 5 পৰা 20 লাখ টকীয়া গাড়ী বাহনত দিব লাগিব 10% কৰ। 20 লাখতকৈ অধিক মূল্যৰ বাহনত দিব লাগিব 14% কৰ। 70,000 টকা মূল্যৰ দুচকীয়া বাহনত 6%, 70,000 পৰা 3 লাখ টকা মূল্যৰ মটৰচাইকেলত 8%, 3 লাখতকৈ অধিক মূল্যৰ দুচকীয়া বাহনত দিব লাগিব 10% কৰ। শিক্ষা স্বাস্থ্যত 385 গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ। 4 মে'ত পুনৰ 40,000 পদত নিযুক্তি। ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰে জীয়াই নাথাকে অসমীয়া ভাষা। বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত এলাগী হ'ল অসমীয়া ভাষা চৰকাৰী ভাষা আইন। সংবাদমেলত হৰফ ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ APSC লাচিত দিৱসৰ দিনটোতেই এই চৰকাৰে APSCৰ পৰা প্ৰত্যাহাৰ কৰিছিল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত। অসমীয়াৰ অটো নজনা ৰাজস্থানৰ প্ৰাৰ্থীয়ে পাইছে APSCৰ চাকৰি। মূল্য বৃদ্ধি, মন্দা পূজাৰ বজাৰ। ৰেডিমেড সাজ-পোছাকত 30%, জোতা প্ৰসাধন সামগ্ৰী 40%, কপাহী কাপোৰত 20% পৰ্যন্ত দাম বৃদ্ধি। অনলাইন শ্বপিঙৰ আগ্ৰহত মূৰে কপালে হাত দিছে খুচুৰা বিক্ৰেতা। শিক্ষাৰ্থীৰ প্ৰতিবাদৰ নতশিৰ উপাচাৰ্য। গুৱাহাটী বিশ্ববিদ্যালয়ৰ 2 ছাত্ৰাবাস বন্ধৰ নিৰ্দেশ বাতিল। ডক্টৰ নলিগোপালৰ তুগলকি সিদ্ধান্তত প্ৰত্যাহাৰ। খুলি দিলে ছাত্ৰাবাসৰ পানী, দিলে বিজুলী সংযোগ। গুৱাহাটীৰ বাতৰিত আছে চিপছ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান অসম টেইলছে মুকলিকৈ পেলাইছে ৰাসায়নিক দ্ৰব্য মিহলি পানী। পানীখাইটিত প্ৰদূষণে মাতিছে বিপদ। বেলগুৰিৰ ঘৰে ঘৰে দেখা দিছে চৰ্ম ৰোগ। পানীখাইটি আৰক্ষী চকীত এজাহাৰ ৰাইজৰ। সুৰামত্ত চালকে বিলাসী বাহন চলোৱাৰ অভিযোগ। নিশা শ্ৰদ্ধাঞ্জলি উৰণ সেতু গণেশ মন্দিৰ পথত দুৰ্ঘটনা, 5 জন আহত। 7 নম্বৰ পৃষ্ঠাত আছে মৰিগাঁৱত পুনৰ মাটিৰ দালালৰ দপদপনি। নতুনকৈ 9খন গাঁও স্থাপন। অখিলঞ্জীয়া লোকক মাটি হস্তান্তৰ দালালৰ। মাটি কিনা বেচা ৰোধ কৰিবলৈ জিলা আয়ুক্ত মিকিৰ ভেটা ৰাজহ চক্ৰ বিষয়াক স্মাৰকপত্ৰ। গুৱাহাটীত গাড়ী চলাচলত বাধা নিষেধ। শাৰদীয় দুৰ্গোৎসৱত সুচল যাতায়াতৰ লক্ষ্যৰে DCP ট্ৰেফিকৰ নিৰ্দেশনা। কোনোবাই যদি ভালকৈ জানিব বিচাৰিছে কোনফালে কোনটো ৰাস্তা খোলা আছে তেনেহলে কমেণ্ট কৰি জনাব, মই নিশ্চয় জনাবলৈ পাই সুখী হ'ম। খেলৰ বাতৰিত আছে বৃহৎ আৰ্থিক ক্ষতি ভাৰতীয় অলিম্পিক সন্থাই। ৰিলায়েন্সৰ লগত স্পনচৰশ্বিপ চুক্তিত বৃহৎ বিসংগতি। কুমাৰীকাটাৰ ঐতিহ্যমণ্ডিত কাউলী দুৰ্গা মন্দিৰ দুৰ্গা পূজাৰ মহাৰজত জয়ন্তী। ৰংঘৰৰ আৰ্হিত নিৰ্মাণ হ'ব মূল মণ্ডপ। তেজপুৰৰ ঐতিহাসিক মা ভৈৰৱী মন্দিৰত দুৰ্গা পূজাৰ আয়োজন। শতবৰ্ষ সংগ ৰখিছে একাধিক দুৰ্গা পূজাই। ইতিহাস ৰচি মুখাৰ্জী পৰিয়ালৰ দুৰ্গা পূজাই 161 বছৰ। গৰৈমাৰীৰ সৰ্বজনীন দুৰ্গা পূজাই 155 বৰ্ষত ভৰি দিছে। কলকাতাৰ RG কর কাণ্ডক লৈ CBIৰ প্ৰথমখন অভিযোগনামা দাখিল। অভিযুক্ত সঞ্জয় ৰায়ে হত্যা কৰিছিল অভয়াক। উত্তৰ অসমৰ নামঘৰে নামঘৰে শংকৰদেৱৰ জন্মোৎসৱৰ আয়োজন। মঙলমাৰাত শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক বৰনামঘৰ। ব্যৱসায় বাণিজ্য পেজটোত আছে চাহ খণ্ডৰ বিকাশৰ লক্ষ্যৰে টি বৰ্ডৰ নতুন আঁচনি। বিশ্ব বজাৰত সম্প্ৰসাৰণ আধুনিকৰণৰ নামত 664 কোটি টকাৰ অনুমোদন। ইজৰাইল ইৰাণ সংঘাত, খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ। ভাৰতত 3 দিনত 27,000 কোটি টকাৰ শ্বেয়াৰ বিক্ৰী। FBI। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।